মই অত্যন্ত আনন্দৰে সৈতে ক'ব খোজো যে এই মহান বৰভূমিতে অহা 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশনো আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো 1993 চনৰ 23 ফেব্ৰুৱাৰীত প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। দ্বিতীয়খন বড়ো চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। 2020 চনৰ 27 জানুৱাৰীত তৃতীয়খন বড়ো শান্তি চুক্তিয়ে আমাৰ এই অঞ্চললৈ শান্তিৰ এক নতুন গংগা নমাই আনিবলৈ সক্ষম হ'ল। আজি বড়ো ভাষা সংস্কৃতিয়ে নতুন দিনৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানতে যোৱা 25 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিশিষ্ট শিক্ষাবিদ অনিল বড়ো ডাঙৰীয়ালৈও মই অভিনন্দন জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3টা বছৰত বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে হাতত হাত ধৰি আমি এটাৰ পিছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছো। পথৰ উন্নয়নে হওক, বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষাৰ স্বীকৃতি দিয়াকেই হওক, NDFB কেডাৰসকলক পুনৰ সংস্থাপনৰ কাম কৰাকে হওক বা বিটিআৰক শক্তিশালী কৰাকৈ হওক, আমি প্ৰতিটো দিনেই বড়োভূমিৰ শান্তিৰ বাবে কাম কৰিছো। বিটিআৰ চুক্তিৰ আলম লৈ ইতিমধ্যে কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ কেইবাখনো গাঁও আমি বিটিআৰত অন্তৰ্ভুক্তি কৰিব পাৰিছো। অনাগত দিনত আৰু কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আৰু কেইবাখনো গাঁও আমি বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বাবে আমাৰ পৰিকল্পনাও সম্পূৰ্ণ কৰিছো।